ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে ব্ৰেকিং নিউজ মাজুলী নাও দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক চৰকাৰী চাকৰি প্ৰদান শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদান কৰা হয় ইন্দ্ৰেশ্বৰৰ পত্নীক নিহত পৰিমিতাৰ ভগ্নীকো প্ৰদান কৰিলে চৰকাৰী চাকৰি পৰিমিতাৰ ভগ্নী মধুমিতাক SCRTত নিযুক্তি দিয়া হৈছে কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত শীঘ্ৰে সৰুপেটালৈ স্থানান্তৰ হ'ব ভবানীপুৰ ব্লক পূৰ্বে হাউলিত আছিল ভবানীপুৰ ব্লক IIT গুৱাহাটীৰে মিলি এখন সুপাৰ স্পেশালিটি হস্পিটেল নিৰ্মাণৰ সিদ্ধান্ত 8খন জিলাত স্থাপন হ'ব 9খন মহিলা মডেল মহাবিদ্যালয় মহিলা মডেল মহাবিদ্যালয়ৰ বাবে 207.91 কোটিৰ অনুমোদন জনোৱা হৈছে 6খন চৰকাৰী মডেল কলেজ 3খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে 475 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে জল জীৱন আঁচনিৰ জৰিয়তে 63 লাখ লোকক যোগান ধৰিব পানী জল জীৱন আঁচনিৰ বাবে নিয়োগ কৰা হ'ব 22000 যুৱকক আমি পুনৰ জনাইছো মাজুলী নাও দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক চৰকাৰী চাকৰি প্ৰদান শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদান কৰা হয় ইন্দ্ৰেশ্বৰৰ পত্নীক নিহত পৰিমিতাৰ ভগ্নীকো প্ৰদান কৰিলে চৰকাৰী চাকৰি পৰিমিতাৰ ভগ্নী মধুমিতাক SCRTত নিযুক্তি দিয়া হৈছে কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত আৰু শীঘ্ৰে সৰুপেটালৈ স্থানান্তৰ হ'ব ভবানীপুৰ ব্লক পূৰ্বে হাউলিত আছিল ভবানীপুৰ ব্লক IIT গুৱাহাটীৰে মিলি এখন সুপাৰ স্পেশালিটি হস্পিটেল নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে 8খন জিলাত স্থাপন হ'ব 9খন মহিলা মডেল মহাবিদ্যালয় মহিলা মডেল মহাবিদ্যালয়ৰ বাবে 207.91 কোটিৰ অনুমোদন দিয়া হৈছে 6খন চৰকাৰী মডেল কলেজ 3খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে 475 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে জল জীৱন আঁচনিৰ জৰিয়তে 63 লাখ লোকক যোগান ধৰিব পানী জল জীৱন আঁচনিৰ বাবে নিয়োগ কৰা হ'ব 22000 যুৱকক দুমাহ মানৰ আগতে মাজুলীত এটা ভয়াবহ দুৰ্ঘটনা হৈছিলে আমি সকলোৱে অত্যন্ত দুখৰে জানিছিলোঁ যে তিনিগৰাকী ব্যক্তি উক্ত নাও দুৰ্ঘটনাত মৃত্যু হৈছিল তাৰে এগৰাকী হৈছে নাওবৈচা সমষ্টিৰ ইন্দ্ৰেশ্বৰ বৰা আজিৰ কেবিনেটে ইন্দ্ৰেশ্বৰ বৰা ডাঙৰীয়াৰ পত্নী ৰূপৰেখা বৰা সেনাপতি ডাঙৰীয়ানীক শিক্ষা বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পাছত এগৰাকী কলেজৰ শিক্ষয়িত্ৰী সন্মানীয়া লেট পৰিমিতা দাস আছিলে আমি সকলোৱে জানো ৰঙাচাহী মহাবিদ্যালয়ৰ তেখেত লেকচাৰাৰ আছিলে তেখেতৰ মৃত্যুত তেখেতৰ ভণ্টি ভগ্নী মধুমিতা দাসক SCRTত লেকচাৰৰ পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত আজি কেবিনেটে লৈছে আজি শ্বহীদ দিৱস আজিৰ দিনটোতেই খগেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিলে আৰু খগেশ্বৰ তালুকদাৰৰ ঘৰ ভবানীপুৰত আজিলৈকে এটা ডেভেলপমেণ্ট ব্লক নাছিলে হাউলিৰ 5টা পঞ্চায়ত আৰু 17টা ভবানীপুৰ পঞ্চায়ত মিলি এটা ব্লক আছিল ভবানীপুৰ ব্লক কিন্তু ব্লকটোৰ কেন্দ্ৰস্থল আছিলে হাউলি আজিৰ কেবিনেটে প্ৰয়াত খগেশ্বৰ তালুকদাৰক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি এই ভবানীপুৰ ব্লকটো সৰুপেটাত স্থাপন কৰিবলৈকে সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো এটা আমাৰ কাৰণে আজি মই ভাল খবৰ বুলি ভাবিছোঁ এই শ্বহীদ দিৱসৰ দিনটোত মই আপোনালোকৰ যোগেদি জনাব খুজিলোঁ এবাৰ বকুত বনকৰ্মীৰ গুলিত নিহত হ'ল 2 বছৰীয়া শিশু গুলিবিদ্ধ হৈছে 2 বছৰীয়া কন্যা শিশুৰ মাতৃ হাতী খেদিবলৈ বনকৰ্মীয়ে চলাইছিল গুলি বনকৰ্মীৰ গুলিত নিহত শিশুটি RB দৈমাৰী বনকৰ্মীৰ গুলিত আহত মাতৃ মালবিকা দৈমাৰী গুলিবিদ্ধ মালবিকা দৈমাৰীক GMCHলৈ প্ৰেৰণ কৰা হৈছে বকুৰ চেখাদাৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হয় ঘটনাক লৈ উত্তপ্ত হৈ পৰে বকুৰ চেখাদাৰী বন বিভাগৰ বিৰুদ্ধে উত্তেজিত হৈ পৰিল স্থানীয় ৰাইজ ক্ষুব্ধ ৰাইজে অৱৰোধ কৰিলে ৰাজপথ আমি জনাইছো বকুৰ খবৰ য'ত বনকৰ্মীৰ গুলিত এটি 2 বছৰীয়া শিশু মৃত্যুমুখত পৰিল গুলিবিদ্ধ হৈছে 2 বছৰীয়া কন্যা শিশুটিৰ মাতৃ আৰু মাতৃক GMCHলৈ প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ বাবে হাতী খেদিবলৈ বনকৰ্মীয়ে চলাইছিল গুলি আৰু বনকৰ্মীৰ গুলিত নিহত হ'ল শিশু RB দৈমাৰী ইফালে আহত হৈছে মাতৃ মালবিকা দৈমাৰী কি লাগছে কোনে মাছিল গুলি আমি ঘৰত আহি আছিলো চাই পেলাই কেনেকাকে গুলিটা লাগি গেল আজকাতে নাজনী নাইও
আমি আহিছোঁ আগে আগে মাক চুলিয়ে পাছত থাকিল পুৰি গেল এবাৰ ফিৰবি চাওঁতে দেখা পালোঁ ইহঁত আৰু কি হ'ল চানামিকে এবাৰ আৰু ইয়াকে উঠাম না তাকে উঠাম মই গেলোঁ চাবা আমাৰ এটা যাওঁ আছিল সিয়ে লৈ পেলাই ইয়াক আহিল বাচ্চাটাক লৈ পেলাই দেখাই পাইছে তো ফৰেষ্টে ফায়াৰিং কৰিছে ফায়াৰিং কৰাৰ পিছত সৰু বাচ্চাৰ লগত আছিল মাইকীটোৰ লগত সৰু বাচ্চাটো ডেথ হৈ গ'ল মানে ইতিমধ্যে মাইকীটোৰো খুন হৈছে ড্ৰাগছৰ বিৰুদ্ধে উত্তৰ পূবত অব্যাহত আছে অভিযান অসম তথা উত্তৰ পূবৰ আৰক্ষীয়ে এনচিবিৰ সহযোগত ডিজিটেল ফৰেনচিকৰ যোগেদি আৰম্ভ কৰিছে তদন্তৰ প্ৰশিক্ষণ আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰু এনচিবিৰ বিষয়ৰ মাজত দুদিনীয়াকৈ চলিছে বিশেষ প্ৰশিক্ষণ য'ত দিশত চাইবাৰ বিশেষজ্ঞই তদন্তকাৰী সংস্থাক ডাৰ্ক নেট তথা ক্ৰিপ্টোকাৰেন্সিৰ তদন্তৰ ক্ষেত্ৰত দিব প্ৰশিক্ষণ এই প্ৰশিক্ষণত উপস্থিত থাকে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত এনচিবিৰ সঞ্চালক SN প্ৰধান ইতিমধ্যে এনচিবিয়ে আমেৰিকাৰ DEA কানাডা আৰক্ষীৰ লগতে কেইবাখনো দেশৰ আৰক্ষীৰ লগত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আৰম্ভ কৰিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান লগতে ভাৰত ম্যানমাৰ সীমান্তত ড্ৰোনেৰে নজৰ ৰাখিছে এনচিবিয়ে ৱৰ্কশ্বপটোত বিশেষকৈ ডিজিটেল ফৰেনচিক ডিপ নেট এণ্ড ডাৰ্ক নেট আৰু লগতে ক্ৰিপ্টোকাৰেঞ্চি এইকেইটা ইছ্যুৰ ওপৰত আমাৰ 8খন ষ্টেটৰ আমাৰ উত্তৰ পূবৰ 8খন ষ্টেটৰ বিভিন্ন গেজেটেড অফিচাৰ্ছসকলক মতা হৈছে তেওঁলোকে ইয়াত এটা প্ৰশিক্ষণ গ্ৰহণ কৰিছে ইয়ালৈ ভাৰতবৰ্ষৰ বিভিন্নজন প্ৰথিতযশা পণ্ডিত মতা হৈছে মানে এক্সপাৰ্ট ইয়ালৈ মতা হৈছে তেওঁলোকে গুজৰাটৰ নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটিকে ধৰি দিল্লী বেছড কেইবাটাও অৰ্গেনাইজেশ্যনৰ চাইবাৰ এক্সপাৰ্ট চাইবাৰ জগতৰ লগত বহুত ভালকৈ জড়িত থকা লোকৰ বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত ডিজিটেল ফৰেনচিক কেনেকৈ ব্যৱহাৰ হ'ব ডাৰ্ক নেটত আৰু ক্ৰিপ্টোকাৰেঞ্চি কেনেকৈ ব্যৱহাৰ কৰা হৈছে ফৰ ট্ৰেডিং অফ ড্ৰাগ স্পেচিয়েলি ইন ক'ভিড টাইম আমাৰ কিছুমান উদাহৰণ চকুলৈ আহিছে যিখিনি কাউণ্টাৰ কৰিবলৈ অসম পুলিচৰে হওক বা নৰ্থ ইষ্টৰ অন্য পুলিচৰে বিভাগৰ মানুহ আৰু DRI ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ এক্সাইজ কাষ্টমছ ৰেলৱে এইকেইটা অৰ্গেনাইজেশ্যন আমাৰ কাৰণে খুব দৰকাৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ তেওঁলোক দৰকাৰ CRPFৰ মানুহ তেওঁলোকে যাতে বুজি পায় সেইকাৰণে এইখিনি অৰ্গেনাইজ কৰা হৈছে দুদিনীয়াকৈ ৱৰ্কশ্বপটো এই ৱৰ্কশ্বপটো আছাম পুলিচৰ CID বিভাগ আৰু NCB নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৰ DG Mr. SN প্ৰধান তেওঁ মোৰ বেটছমেন তেওঁ নিজে আহিছে আৰু যথেষ্টখিনি আমি কোলাবৰেট কৰি পেলাই এইটো পতা হৈছে এংকৰ্ডৰ এখন মিটিং হৈ গৈছিলে অলপ দিনৰ আগতে তাতে সিদ্ধান্তটো লোৱা হৈছিলে সেই মিটিংখন ইয়াতে অসমে কৰিব আৰু এই ৱৰ্কশ্বপটো আৰু এই ক্ষেত্ৰত আমি ডিজিটেল ফৰেনচিকৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰগ্ৰেছ কৰিছোঁ আমি ফাৰ্ষ্ট ৰেছপণ্ডাৰ কিট ইতিমধ্যে 245খন থানাত ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু আমাৰ ডিজিটেল ফৰেনচিক লেবৰেটৰী হৈ পৰিছে আমি তাত ট্ৰেইনিং আৰম্ভ কৰিছোঁ বিশেষকৈ আৰু এই এক্সপাৰ্টসকলৰ সহায়ত আমি আগবাঢ়িবলৈ প্লেন কৰিছোঁ পঞ্চভূতত বিলীন হ'ল দেশৰ প্ৰথমগৰাকী সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱতৰ নশ্বৰ দেহ দিল্লীত পিতৃৰ লগতে মাতৃৰো মুখাগ্নি কৰিলে দুই কন্যাই দুখন পৃথক পৃথক চিতাত জ্বলিল বিপিন ৰাৱত আৰু পত্নী মধুলিকাৰ নশ্বৰ দেহ ইপিনে 17টা টোপধ্বনিৰে শ্ৰদ্ধাঞ্জলি জনাই দেশৰ প্ৰথমগৰাকী সেনাপ্ৰধানক চিৰ বিদায় জনালে সেনাবাহিনীয়ে জেনেৰেল ৰাৱতৰ শেষকৃত্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা তথা গৃহমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু তিনি সেনাৰ মুৰব্বী উপস্থিত থাকে বিভিন্ন দপ্তৰৰ আমোলা বিষয়াসকলো আৰু বাতৰি দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতি পুনৰ স্বাগতম ভাৰতৰ এক বিশ্বাসী আৰু নামী গহনাৰ ব্ৰেণ্ড তানিস্কৰ উদ্যোগত অনুষ্ঠিত হয় ৰিভা ব্ৰাইটছ নৰ্থ ইষ্ট নামৰ এক অনুষ্ঠান তানিস্কৰ বছা বছা 50 গৰাকী গ্ৰাহকক লৈ অনুষ্ঠিত হয় এই অনুষ্ঠান
উত্তৰ পূৰ্বাঞ্চলত 25 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰলৈ ৰিভাৰ দ্বাৰা সজোৱা সকলো কইনাকেই প্ৰথম পৰ্যায়ত বাছনি কৰি তোলাৰ পিছত আজি ফাইনেল হিচাপে 50গৰাকী কইনাক লৈ অনুষ্ঠিত হয় ৰিভা ব্ৰাইডছ নৰ্থ ইষ্ট আৰু এই ৰিভা ব্ৰাইডছ নৰ্থ ইষ্ট প্ৰতিযোগিতাত তানিষ্কৰ 50গৰাকী গ্ৰাহকৰ ভিতৰত 10গৰাকীকহে নিৰ্বাচিত কৰা হ'ব প্ৰতিযোগীসকলে গামখাৰু জোনবিৰি ৰাণীহাৰ সীতাহাৰ আদি পিন্ধি 50গৰাকী ফাইনেলিষ্টক ৰেম্প ৱাক কৰোৱাৰ লগতে অনুষ্ঠিত হয় প্ৰশ্নোত্তৰ শিতান নিৰ্বাচিত হোৱা 10গৰাকীক এবছৰৰ বাবে তানিষ্কৰ ছ'চিয়েল মিডিয়া বেনাৰ আদি লগোৱা হ'ব हम लोग यहाँ पे इकट्ठा हुए हैं रिवा ब्राइड फॉर नॉर्थ ईस्ट चुनने के लिए 10 फेसेस फॉर इंटायर नॉर्थ ईस्ट वुड रिप्रेजेंटिंग ये लोग जोरहाट डिब्रूगढ़ मणिपुर त्रिपुरा एंड गुवाहाटी के डिफरेंट जगह से असम के आए हैं तो बाई अराउंड 4:30 विल गेट दी टॉप 10 फेसेस रिवा ब्राइड्स जो आगे 1 साल तक तनिष्क को नॉर्थ ईस्ट में रिप्रेजेंट करेंगे और ये करते हुए हम लोगों को बहुत खुशी आ रहा है कि हम लोग तनिष्क को आज एक रीजनल कनेक्ट के साथ नॉर्थ ईस्ट के हर घर में पहुंच पाएंगे এবাৰ কলেজীয়া ছাত্ৰক বাইক দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও কলেজত শিক্ষাৰ্থীৰ হৰখুল্লাহৰ মাজত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীজনে মঞ্চৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ লগত বাইক আৰু স্কুটিৰ কথা কৈ ৰগৰ কৰিলে মুখ্যমন্ত্ৰীয়ে উল্লেখযোগ্য যে আজি মুখ্যমন্ত্ৰীজনে মৰিগাঁও কলেজত উদ্বোধন কৰে এটা নতুন প্ৰেক্ষাগৃহ আচ্ছা বুলেট কৰিলে ছোৱালীবিলাকে স্কুটি পাবনে নাই স্কুটিৰ দাম কিমান আৰু বুলেটৰ দাম কিমান স্কুটিৰ দামত কি পায় পালচাৰ সঁচাই পালচাৰ পায় পালচাৰৰ দাম কিমান 50,000 আচ্ছা ঠিক এখন বুলেট তই বহুত বুলেট অহা এপ্ৰিল মাহৰ ভিতৰত স্কুটাৰ মটৰচাইকেলৰ ডিচিশ্যন হৈ যাব দ্বিতীয়তে আৰু কেইটামান কাম আমি ষ্টুডেণ্টৰ কাৰণে চিন্তা কৰি আছোঁ কলেজৰ পৰা অহা যোৱা কৰিবৰ কাৰণে অকণমান হ'লেও ল'ৰা ছোৱালীবিলাকক পকেট খৰচ এটা দিয়াৰ কথা যাতে দেউতাক মাকৰ ওপৰত বহুত বেছি বুজা হ'ব নালাগে সমগ্ৰ বিশ্বতে এতিয়া সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন দ্ৰুত সংক্ৰমক অমিক্ৰনৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 31 জানুৱাৰীলৈ বাতিল কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কিয়নো ভাৰততো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অমিক্ৰন সংক্ৰমিত লোকৰ সংখ্যা বিশ্বত কৰোনাৰ নতুন ভেৰিয়েণ্টৰ ত্ৰাস অমিক্ৰণক লৈ শংকিত বিশ্ববাসী দেশত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল আকৌ সলনি কৰিব নেকি জনজীৱন ডেল্টা আৰু ডেল্টা প্লাছৰ পিছত এইবাৰ কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণে হাহাকাৰ লগাইছে বিশ্বত নতুনকৈ কৰোনাক্ৰান্তৰ দেহত অমিক্ৰণ ভেৰিয়েণ্ট ধৰা পৰাৰ পিছতে শংকিত হৈ পৰিছে বিশ্ববাসী কেইবাখনো দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাব ধৰিছে অমিক্ৰণ আক্ৰান্তৰ সংখ্যা ভাৰততো অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে অধিক তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত নিষেধাজ্ঞা জাৰি কৰিলে কেন্দ্ৰই 31 জানুৱাৰীলৈ দেশত বাতিল কৰা হৈছে সকলো আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বিদেশ ফেৰত কেইবাজনো লোকৰ দেহত অমিক্ৰণৰ ভেৰিয়েণ্ট ধৰা পৰাৰ পিছতে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে ডিৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যনে ইতিমধ্যে জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিলৰ জাননী উল্লেখ্য যে ডিজিচিএ পূৰ্বে চলিত মাহৰ 15 ডিচেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছিল
কিন্তু কৰোনাৰ নতুন ভেৰিয়েণ্টৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ বাতিল কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কিয়নো বিদেশত প্ৰথমে ধৰা পৰিছিল কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ অৱস্থিতি যি কৰোনাৰ পূৰ্বৰ ভেৰিয়েণ্টতকৈ অধিক সংক্ৰমক ইপিনে অমিক্ৰণ ভাৰত আহি পোৱাৰ পিছতে শংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী সকলোৰে মনত এতিয়া এটাই চিন্তা কৰোনাই পুনৰ স্তব্ধ কৰি তুলিব নেকি সাধাৰণ জনজীৱন পুনৰ ঘূৰি আহিব নেকি লকডাউন সদৃশ পৰিৱেশ তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে দেশবাসীৰ মনত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে অমিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ বহিৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে বহিৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে 7 দিনৰ হোম কোৱাৰেণ্টাইন কৰা হ'ব বহিৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীসকলক আমি ওমাইক্ৰনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত আছোঁ ইয়াত যদি কাৰোবাৰ যিকোনো মানুহৰে যদি ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ হয় তেওঁক আমি অসমত যেতিয়া যদি তেওঁ এয়াৰপৰ্টত নিগেটিভো হয় 7 দিনৰ কাৰণে আমি কোৱাৰেণ্টাইনত ৰাখিছোঁ 7 দিনৰ ভিতৰত 2 দিন আকৌ তেওঁলোকৰ তাত গৈ আমি চেম্পল টেষ্টিং ল'ম আৰু তেওঁলোকৰ চেম্পল টেষ্টিংটো আমি যদি পজিটিভ হয় তেতিয়াহ'লে আমি পঠাই দিম মানে হয় কল্যাণী লেবৰেটৰী কলিকতা নহয় পুনে আমি সাধাৰণতে কলিকতালৈ পঠাইছোঁ তেনে 4জন লোক আমাৰ শিলচৰত আছে ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আৰু এই 4জনৰ আমি চেম্পল ইতিমধ্যে পঠাইছোঁ আৰু এই চেম্পল আৰু খবৰ আহিলে আমি জানিম তেওঁলোকে ডেল্টা নে ওমাইক্ৰন আৰু এয়া আছিল আজিৰ ফাইনেল ৰিপৰ্ট নমস্কাৰ শুভৰাত্ৰি